প্ৰথম নমস্কাৰ জনাইছোঁ। এতিয়া দ্বিতীয় কথা হ'ল কি, আমাৰ 9 জুলাই যিটো অসমত বুলি নহয়, এইটো অসমত চকা বন্ধ, এইটো অল ইণ্ডিয়া ষ্ট্ৰাইক হয়, সৰ্বভাৰতীয় পৰ্যায়ত ধৰ্মঘট থাকিব। আৰু এইটো ধৰ্মঘটত গ্ৰেটাৰ গুৱাহাটী মেট্ৰ' চিআৰটিচি কোঅৰ্ডিনেশ্যন কমিটিয়ে আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। কাৰণ বৰ্তমান অসমৰ যিটো মটৰ পৰিবহণ ব্যৱস্থা, এই ব্যৱস্থাটো একেবাৰে ধ্বংসৰ মুখলৈ ঠেলি দিছে চৰকাৰে। কাৰণ এই ব্যৱস্থাটো চলাই নিয়াৰ কাৰণে চৰকাৰে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেইখিনি বৰ্তমান কৰা নাই। গতিকে এই মটৰ ব্যৱসায়ত বিভিন্ন ধৰণৰ মানুহ জড়িত হৈ আছে। বেছিভাগ ক্ষুদ্ৰ মটৰ মালিক বা মটৰ ব্যৱসায়ত জড়িত হৈ আছে শিক্ষিত নিবনুৱা। মেট্ৰ' চিআৰটিচিৰ ক্ষেত্ৰতে চাওক আপুনি, যে ক্ষুদ্ৰ মটৰ ব্যৱসায়ত জড়িত হৈছে তেওঁলোকে নিজে এখন গাড়ী লোনত বা তেওঁলোকে যিকোনো ধাৰ ঋণ কৰি গাড়ী এখন লৈছে, কিন্তু গাড়ীখনৰ EMI মাৰিব পৰা নাই। গাড়ীখনৰ উপাৰ্জনৰ মাত্ৰা একেবাৰেই কম, সীমিত উপাৰ্জন। কিন্তু ইয়াতে ভোটৰ ওপৰত দানৱ পোৱা দি কি হৈছে, আমাৰ গাড়ীৰ ওপৰত বিভিন্ন ধৰণৰ কৰ কাটাল বৃদ্ধি কৰিছে চৰকাৰে, বিভিন্ন ধৰণৰ জৰিমনা বৃদ্ধি কৰিছে, ফটো ফাইনকে আদি কৰি এনেকুৱা হাৰাশাস্তিৰ সন্মুখীন হৈছে। এই ব্যৱসায়টো বহুতে বাদ দিব লগা পৰ্যায় হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাম যে অনতিপলমে এই ক্ষুদ্ৰ মটৰ মালিক যিবিলাক আছে বা মটৰ শ্ৰমিক যিসকলে নিজে এখন গাড়ী লৈ স্বনিয়োজিতভাৱে নিজৰ পৰিয়াল চলাই আছে, এই ব্যৱসায়টো চলাই থকাৰ ক্ষেত্ৰত চৰকাৰৰ যিখিনি যাৱতীয় কৰ্তব্য, এইখিনি চৰকাৰে দায়িত্ব সহকাৰে পালন কৰিব লাগে আৰু ব্যৱসায়টো জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰে ভূমিকা গ্ৰহণ কৰিব লাগে। আমি দেখা পাইছোঁ যে ব্যক্তিগত খণ্ডৰ মটৰ পৰিবহণ ব্যৱস্থাটো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এই ব্যৱসায়টো সৰ্বসাধাৰণ ৰাইজ ব্যক্তিগত খণ্ডৰ মটৰ পৰিবহণৰ ওপৰত নিৰ্ভৰশীল, কিন্তু চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ এই সমস্যাটো, এই ব্যৱসায়টো যদি বন্ধ হৈ যায় ৰাইজৰ সমস্যা হ'ব। কাৰণ সকলো ৰাইজৰ বা বৃহত্তৰ মহানগৰীখনত ৰাইজৰ সকলোৰে যান বাহন, নিজা ব্যক্তিগত যান বাহন নাই। এই যিবিলাক শ্বেয়াৰ টেক্সি হওক, সৰু গাড়ী হওক, চিটি বাছে হওক, এইবিলাকৰ ওপৰত বহুতে নিৰ্ভৰশীল। গতিকে এই ব্যৱসায় যদি চৰকাৰে জীয়াই নাৰাখে সৰ্বসাধাৰণ ৰাইজ বিপদত পৰিব। গতিকে চৰকাৰক আহ্বান জনাইছোঁ যে সৰ্বসাধাৰণ জনতাৰ, দুখীয়া জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সৰ্বাংগীন উন্নয়নত এই মটৰ পৰিবহণ ব্যৱস্থাটো, মটৰ শ্ৰমিকসকলে বিশেষ ভূমিকা পালন কৰিছে। দেশৰ অৰ্থনীতিক টনকিয়াল কৰাৰ ক্ষেত্ৰত এই মটৰ পৰিবহণৰ লগত জড়িত ব্যক্তিসকলে দেশৰ অৰ্থনীতি টনকিয়াল কৰিছে। গতিকে এঠাইৰ পৰা আন ঠাইলৈ খাদ্যবস্তুৱে হওক, ঔষধে হওক, যাত্ৰীয়ে হওক, ৰোগীয়ে হওক কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত মটৰ শ্ৰমিক বা মটৰ মালিকসকলে মুখ্য ভূমিকা পালন কৰে। এই ইমান গুৰুত্বপূৰ্ণ বিভাগ এটাক চৰকাৰে কিয় গুৰুত্ব দিয়া নাই, এইটো আমাৰ প্ৰশ্নবোধক চিন। গতিকে আমি আহ্বান জনাম যে অনতিপলমে মটৰ পৰিবহণৰ ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ বিভিন্ন ধৰণৰ সমস্যা চৰকাৰে সমাধান কৰিব লাগে আৰু অনতিপলমে চৰকাৰে এই বিভাগটো জীয়াই ৰখাৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা অনাগত দিনত মটৰ শ্ৰমিকসকলে নিজৰ ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হ'ব আৰু মটৰ শ্ৰমিক তথা সৰ্বসাধাৰণ দুখীয়া ৰাইজ ৰাজপথত ওলাবলৈ বাধ্য হ'ব। গতিকে অহা 9 জুলাইত সৰ্বভাৰতীয় বন্ধৰ লগত অসমতো 24 ঘণ্টীয়া চকা বন্ধ হ'ব ৰাতিপুৱা 5 বজাৰ পৰা। এই বন্ধত আমি গ্ৰেটাৰ গুৱাহাটী মেট্ৰ' চিআৰটিচি কোঅৰ্ডিনেশ্যন কমিটিয়ে পূৰ্ণ সহায় আৰু সহযোগিতাৰ সমৰ্থন আগবঢ়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।